আজি মই যোৱাকালিৰ পৰা মই ভাবিছোঁ, পৰহিয়ে মই ভাবিছোঁ যে ঈশ্বৰে আমি ঈশ্বৰৰ লগত চলিবলৈ নাজানো, আমি ঈশ্বৰৰ লগত থাকিবলৈ নাজানো। কি কাৰণে আমাৰ মন অস্থিৰ। কেতিয়াবা আমি প্ৰভুৰ লগত থাকি শান্তি পাওঁ, কেতিয়াবা আমাৰ মন অস্থিৰ হয় যে নহয় মই এইটো ভুল কৰিছোঁ নেকি, সেইটো মতে চলিলেহে ভাল নেকি বুলি। বহুত সময়ত আমি প্ৰভুৰ পৰা আকৌ শেষত আমি দেখা পাওঁ ঘূৰি আমি আহি আকৌ প্ৰভুৰ ওচৰ পাওঁ। আমি জানো যে ইয়াতেহে উত্তৰটো আছে। প্ৰথমতে ভাৱ হয় যে উত্তৰটো নাই, কেতিয়াবা পলম হৈছে, কেতিয়াবা হোৱা নাই, কেতিয়াবা মই এনেই গৈ আছোঁ নেকি প্ৰভুৰ ওচৰত, এনেকুৱা ধৰণৰ ছয়তানে নানা ধৰণৰ নহ'লে আমাৰ চকুৰ আগত সি ঘটনাবোৰ আনে, আমাৰ চকুৰ আগত সি জগতৰ মানুহবিলাক আনে আৰু আমি ভাবোঁ কেতিয়াবা জগতৰ মানুহৰ মতে এইটোৱে ঠিক আছে নেকি, মোৰটোৱে ভুল আছে নেকি। কিন্তু আমি দেখা পাওঁ গোটেই পৃথিৱীখনে যিবিলাকে ঈশ্বৰক নামানো বুলি কয় তেওঁবিলাকেও শেষৰ ফালে শক্তি, তেওঁবিলাকে ঈশ্বৰ বুলি নকয়, এটা শক্তিক বিশ্বাস কৰে বুলি কয় আৰু সেই শক্তিয়ে ঈশ্বৰ। আৰু আমি দেখা পাওঁ পৃথিৱীৰ মানুহবোৰ আকৌ ঘূৰি পিতৃ ঈশ্বৰৰ ওচৰত ঘূৰি আহে। কিন্তু যি সময়ত ঘূৰি আহিব লাগিছিল সেই সময়ত ঘূৰি নহাৰ কাৰণে সময় বহুত ক্ষতি হৈ যায়। আৰু যি সময় নাই তেতিয়া আহিবলৈ মন যায়, কিন্তু তেতিয়া কৰিবলৈ বহুত কাম থাকে। তেতিয়া মোৰ যে সময় গুচি গ'ল, কেনেকৈ গুচি গ'ল গমকে নাপালোঁ বুলি আমি বহুতে তেতিয়া কি কৰোঁ, ৰিপেণ্ট কৰোঁ নহয়, আমি ৰিগ্ৰেট, অনুশোচনাত ভোগোঁ। যদি মই এইটো কৰিলোঁ হয়, যদি মই এনেকুৱা হ'লোঁ হয় না, এই যদিটোৱে আমাক বহুত সময়ত মানে অনুশোচনাত ভোগায়। আমি দেখা পাওঁ যে ঈশ্বৰে তেওঁ যেতিয়া সৃষ্টি কৰিছে, তাতে যেতিয়া মানুহ সৃষ্টি কৰিছে, মানুহক তেওঁ যেতিয়া পৰিকল্পনা কৰিছে নিজৰ প্ৰতিমূৰ্তিৰে বনাবলৈ, তেতিয়া তেওঁ কৈছে যে তেওঁ যি পৃথিৱী সৃষ্টি কৰিলে তাৰ ভাৰ মানুহৰ ওপৰত দিব। মানুহ অকলে থকা ভাল নহয়, সেইটো কাৰণে তাৰ এজন হেল্পাৰ হিচাপে তাৰ আদম ইভক বনালে। আৰু প্ৰথম বিয়াখন এডেন উদ্যানত ঈশ্বৰে সমাপন কৰিলে, প্ৰেজ দ্য লৰ্ড। আৰু গোটেই ভাৰটো তেওঁবিলাকক দিলে, অধিকাৰ দিলে, জগতৰ অধিকাৰ দিলে বুলি কৈছে। গোটেই অধিকাৰ তেওঁবিলাকৰ ওপৰত দিলে যে তোমালোকে চাবা। কিন্তু ছয়তানে তাৰ এগেইনষ্টত, ছয়তানে ঈশ্বৰৰ এগেইনষ্টত, ছয়তানে জানিছে, ছয়তানটো আগতে কিন্তু ঈশ্বৰৰ দূত আছিলে, ঈশ্বৰৰ প্ৰেইজ এণ্ড ৱাৰ্শ্বিপ কৰা এজন দূত। আৰু তাৰ পৰা যেতিয়া তাৰ অহংকাৰ হ'ল, সি যেতিয়া ঈশ্বৰৰ সমান হোৱাকে নিজৰ ইচ্ছা প্ৰকাশ কৰিলে, তেতিয়া তাৰ পতন হ'ল, তাক পেলোৱা হ'ল বুলি কৈছে পৃথিৱীত। আৰু সি তেতিয়া ঈশ্বৰৰ পৰিকল্পনাত বাধা দিবলৈ কেনেকৈ ভাল পাব ছয়তানে। স্বৰ্গত আছিলে, স্বৰ্গৰ পৰা তাক পেলাই দিয়া হ'ল পৃথিৱীত ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মাটিৰে বনোৱা মানুহ তাৰ আকৌ তলত, তাৰ ভৰিৰ তলত ছয়তানক থবলৈ ইচ্ছা কৰিলে। ছয়তান মানে সি ভাবিছে মোৰ তাততো ঠাই নাই, ইয়াতো ঠাই নাই পৃথিৱীতো, আৰু অনন্ত নৰকত যাবলৈ তাৰ সময় আছে বুলি ঈশ্বৰে কৈছে। ঈশ্বৰ যেতিয়া ঘূৰি আহিব তাৰ ঠাই অনন্ত নৰক হ'ব। সেইটো কাৰণে সি দেখিলে যে পৃথিৱীত যি পৰিয়াল ঈশ্বৰে সৃষ্টি কৰিছে, এই পৰিয়ালক এটা কৰিব লাগিব।
পৰিয়াল যদি ভাঙি দিব পাৰে সি জয় হৈ গ'ল। সি গোটেই পৃথিৱীখন তাৰ কণ্ট্ৰলত আহে। সেইকাৰণে ঈশ্বৰে কোৱা প্ৰতিটো বাক্যৰ বিৰুদ্ধে গোটেই জগতৰ নানা ধৰণৰ অপকৰ্মবিলাক হ'ব ধৰিছে। মই যেতিয়া এই ট্ৰেইনিংটোত হেৰি কৰি আছোঁ, তাত প্ৰফেট ইজিকিয়া ফ্ৰান্সিছে তেওঁ কৈছে যে আচৰিত কথা, ঈশ্বৰে কৈছে যে মানুহসকলে থকা ভাল নহয়, তাৰ কাৰণে এজন উপযুক্ত সহকৰ্মী একজন বিচাৰি দিলে। আপোনাৰ মোৰ কাৰণে ঈশ্বৰে উপযুক্ত সহকৰ্মী আমাক দিছে আমি যিবিলাকে বিয়া পাতিলোঁ আমাক দিছে। কিন্তু আমি কি ভাবোঁ, শয়তানে আমাৰ মনত কি কয়, নাই মোৰ মিছেছত ঠিক নহয়, বহুত সময় দিগদাৰি দিয়ে, ইয়াতকৈ বেলেগে ভাল আছিলে, ভিতৰত সি এইটো উলটাবলৈ চেষ্টা কৰে। মোৰ ল'ৰা ছোৱালী ঠিক নহয়, এইবোৰ নাই, শিকাই থাকি লাভ নাই, মোৰ ল'ৰা ছোৱালী ইমান ভাল। ঠিক তেনেকৈ আকৌ মেছেজবিলাকৰ মোৰ মানুহটোৰ দৰে ইয়াৰ দৰে বদমাছ নাই, ইয়াৰ লগত মোৰ লাইফে বৰবাদ কৰিব, নহ'লে একো এটা কৰিম বুলি কৰিব নোৱাৰা, ক'ত যাম বুলি যাব নোৱাৰা, ইয়াৰ কাৰণেই মোৰ লাইফটো ফিনিছ হৈ গ'ল, মই আগতে এনেকুৱা থকা হ'লে কিমান ভাল আছিল। শয়তানে পৰিয়ালটো যদি ভাঙি দিব পাৰে, সি জানে যিমান ডাঙৰ প্ৰকাণ্ড গীৰ্জাঘৰ বনাই যায় এইবোৰ লুকআউট নহয়। কিন্তু পৰিয়ালত যদি প্ৰভু থাকে তেতিয়া তাৰ হাহাকাৰ, সি সোমাব নোৱাৰে তাতে, কাৰণ তাক প্ৰতিৰোধ কৰা হয়। আৰু সেইটো কাৰণে কলচীয়া 3:16 চাওক, তাতে কেনেকৈ লিখিছে, কলচীয়া 3:16 ঈশ্বৰৰ বাক্যই আমাক পৌলে কলচীয়া মণ্ডলীক কৈছে যে তোমালোকে ঈশ্বৰৰ বাক্যৰে ভৰি থাকা, ঈশ্বৰৰ বাক্যৰে তোমালোকৰ অন্তৰ ভৰাই ৰাখা, যাতে শয়তান আহি সোমাব নোৱাৰে। ইফিচিয়া, ফিলিপিয়া, তাৰপিছত কলচীয়া আছে। কলচীয়া 3:16 কি কৈছে, খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথা তোমালোকত বাহুল্যৰূপে বাস কৰক, ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা। 17 কৈছে, আৰু বাক্যত বা কাৰ্যত যি কৰা সকলোকে প্ৰভু যীশুৰ নামত কৰা আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা। Praise the Lord. আমি 12 পদৰ পৰা যদি পঢ়োঁ বা 3 অধ্যায়টো যদি গোটেইটো পঢ়োঁ, আমি জানো যে পবিত্ৰ জীৱন যাপন কৰিবলৈ এজন খ্ৰীষ্টৰ সন্তান হিচাপে পবিত্ৰ জীৱন যাপন কৰিবলৈ আমি অভিলাষ এইবোৰৰ পৰা পলাব লাগে। আমি পলাব লাগে জগতৰ নিয়মৰ পৰা আমি পলাব লাগিব। ইমান ডাঙৰ ঘটনা আছিলে আগতে কি আছিল, ল'ৰা ছোৱালীহে ভাল পাইছিলে, হয়নে নাই? আজিকালি আমি জগতত কি শুনা পাইছোঁ, ৱেষ্টাৰ্ণ কাউণ্ট্ৰিতটো আছিলে ল'ৰাক ল'ৰাই ভাল পায়, ছোৱালীক ছোৱালী ভাল পায়, ল'ৰাক ল'ৰাই বিয়া কৰায়, ছোৱালীক ছোৱালী বিয়া কৰায়, আৰু সেইবোৰ আমাৰ ইণ্ডিয়াতো আহি গ'ল। আৰু আনকি ইণ্ডিয়াত এতিয়া আমাৰ কোৰ্টে এটা হেৰি কৰিছে যে এতিয়া বিয়া নকৰিলেও হ'ব, একেলগে থাকিব পাৰে, একো দিগদাৰ নাই। যিটো ঈশ্বৰৰ নিয়ম, সেই নিয়মটো ভাঙিবলৈ শয়তানে মানুহৰ মগজুত যাকে তাকে ধৰি এই ঈশ্বৰৰ নিয়মটো ভাঙিবলৈ চেষ্টা কৰি আছে। আৰু ঈশ্বৰৰ নিয়মটো ভাঙি দিয়াৰ লগে লগে ফেমিলি খতম হোৱাৰ লগে লগে সমাজ খতম হোৱাৰ লগে লগে যিয়ে যি কৰি নাথাকক, শয়তানৰ ৰাজত্ব ইয়াত হিংসা, ঈৰ্ষা, মাৰ্ডাৰ এই সকলো অবাধ গতিত হৈ থাকে। আৰু এই পৃথিৱী ঈশ্বৰৰ পৰিকল্পনাৰ পৃথিৱী, সি নৰক কৰিবলৈ, সি যাতে অকলে নহয় গোটেই পৃথিৱীখন লৈ যাব পাৰে, তাৰ পৰিকল্পনাত আছে।
সেইটো কাৰণে ঈশ্বৰৰ বাক্যকে যেতিয়া এই ঘটনাবোৰ যে এতিয়াই হৈছে নহয়, বাইবেল কিমান বছৰ পুৰণি না, আজি 2000 বছৰ আগতে পৌলে কোৱা কথা, এই একেটা কথা আজিৰ জীৱনত খাটিছে, আজিৰ জীৱনত খাটিছে। কিন্তু প্ৰভুৱে যি নিয়ম যি স্থিৰ কৰিছিলে না, দায়িত্বৰ লগত আমি যেতিয়া শাস্ত্ৰ আমি পঢ়িলোঁ পালক্ৰমে শাস্ত্ৰ কথা, তাতে কৈছে দায়িত্বৰ লগত কৰা সেই নিয়ম মই তোমাৰ কাৰণে স্থিৰ কৰিম, তোমাৰ বংশৰ কাৰণে স্থিৰ কৰিম। দায়িত্বৰ বংশতে প্ৰভু যীশুৰ জন্ম হৈছে, হয়নে? দায়িত্বে ভাবিছিলে চলমনক যেতিয়া ৰজা পাতিছে, চলমনে যেতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে না, কৈছে মোক একো নালাগে প্ৰভু, এই মানুহ মই ইমান সৰু বয়সত এই গোটেই আমাৰ ৰাজ্যখন চলাবলৈ মোক জ্ঞান দিয়ক। তেতিয়া ঈশ্বৰে কি কৈছে, যদি দায়িত্বক ঈশ্বৰে কৈছে যদি তোমাৰ দৰে তেওঁ মোৰ নিয়মত চলে, তেতিয়াহ'লে তোমাৰ বংশৰ মানুহ এই সিংহাসনত বহিবলৈ অভাৱ নহ'ব। একে নিয়ম আপোনাৰ মোৰ কাৰণে তেওঁ স্থিৰ কৰিছে। তেওঁ কোৱা প্ৰতিটো বাক্য, প্ৰতিটো প্ৰতিজ্ঞা আপোনাৰ মোৰ জীৱনৰ কাৰণে আছে। খানচাৰে তেওঁ টেষ্টিমনিত ক'লে, প্ৰভুক পঢ়াৰ পিছত যি স্থিৰতা আছে, যি বিশ্বাস আছে, তেওঁ কেতিয়াও সৰু নকৰিম বুলি কৈছে আপোনাক। প্ৰেজ দ্য লৰ্ড। জগতে আপোনাক সৰু কৰিবলৈ বিচাৰিব, বাহ ইয়াতে মই তাক বুলি ক'ব, জগতে আপোনাক লাজ দিবলৈ চেষ্টা কৰিব না, কিন্তু তেওঁ কৈছে তোমাক কেতিয়াও নেপুল কৰা নহ'ব, মূল কৰা হ'ব। প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ পিছত এই 12জন শিষ্যই তেওঁবিলাকে গোটেই পৃথিৱীত না কিমান ৰোমান সম্ৰাট আহিলে শেষ কৰিবলৈ, কিমান যিহুদীবিলাকে পণ্ডিতবিলাকে যিহুদীবিলাকৰ ধৰ্মগুৰুবিলাকেই শেষ কৰিবলৈ কিমান চেষ্টা কৰিলে, গোটেই শেষ হোৱাতকৈ গোটেই পৃথিৱী ধৰি প্ৰভুৰ বাক্য আজিও বিয়পি আছে। প্ৰেজ দ্য লৰ্ড। তেওঁৰ বাক্যহে সঁচা বাক্য, কেতিয়াও মিছা নহয়। এই একেই আপোনাৰ মোৰ কাৰণে প্ৰতিজ্ঞা তেওঁৰ আছে, কিন্তু কেতিয়া আপুনি অনুভৱ কৰিব, যেতিয়া সম্পৰ্ক তেওঁৰ লগত মধুৰ হ'ব, যেতিয়া আপুনি অনবৰত ধৰ্মগীত, স্তুতিগীত আৰু আপোনাৰ প্ৰতিটো কথা তেওঁৰ লগত না, আমি কোৱাইট টাইম বুলি যিটো আমি একান্ত মানে প্ৰাৰ্থনা কৰিব পাৰোঁ, কোনো নাই, আপুনি মুখেদি একো কোৱাও নাই, আপুনি তেওঁক ভাবি আছে, প্ৰভু তুমি জানা মোৰ এনেকুৱা, ৰুম বন্ধ কৰি আপুনি অকলে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি আছে, তেওঁ সকলো কথা তেওঁ শুনে, তেওঁ আপোনাক কথা পাতে, তেতিয়া তেওঁ আপোনাক জনায়। আমি দেখা পাওঁ আমি ইফিচিয়া 5:18 চাম। ইফিচিয়া 5:18 কি কৈছে, 15 পদৰ পৰা চাওক কি কৈছে, আমি 14 পদৰ পৰা চাওক, আমি ইয়াতে আচল কথাবোৰ কৈছে। এই কাৰণে তেওঁ কৈছে, হে টকৌনীয়াজন, সাৰ পোৱা আৰু মৃতবিলাকৰ মাজৰ পৰা উঠা, তাতে খ্ৰীষ্টে তোমাক পোহৰ দিব। আমি টোপনিয়াই আছোঁ, আমি তেওঁৰ বাক্য আমাৰ মনত, আমাৰ অন্তৰত একোটো সোমোৱা নাই না। তেওঁ যেনেকৈ কৈছিলে যে সকলো হৃদয়, সকলো মন, সকলো হৃদয়, সকলো অন্তৰেৰে তোমাৰ প্ৰভু পৰমেশ্বৰ, আনকি সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। আমি সেইটো নকৰি পেলাই জগতৰ এইবোৰ আও ভাও দেখি আমি টোপনি গৈছোঁ। তেওঁ কৈছে, হে টোপনিয়াজন, সাৰ পোৱা আৰু মৃতবিলাক, এইবোৰ মৰি আছে, জগতৰ মানুহবিলাক ক'ত সিহঁতে হেৰাই আছে, তেওঁবিলাকে নিজেই নাজানে, তেওঁবিলাকৰ চবটো মৰা, তেওঁবিলাকে অনন্ত নৰকত যাবলৈ ৰখি আছে। তাৰ পৰা তুমি উঠা, তাতে খ্ৰীষ্টে তোমাক পোহৰ দিব। 15 কৈছে, এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা, অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা। সুসময়ক কিনি ল'বা, কিয়নো এই কাল মন্দ, এই কাল বেয়া, এই কাল মন্দ, এই কাল পাপেৰে পৰিপূৰ্ণ। এই সময় তুমি যাব নিদিবা, সুসময়ক কিনি ল'বা। আমি সময় কিনো নহয়,
আমি প্ৰত্যেকে জানো আমি সময় কিনো মাজে মাজে কেনেকৈ কিনে আপুনি গৈ পাব লাগে যে মই এতিয়া 2টা বজাত গুৱাহাটী গৈ পাব লাগিব তেতিয়া কি কৰে কিবা এটা না গাড়ী এটা হয়তো ভাড়া কৰে আপুনি ৰিজাৰ্ভ কৰে যে মইতো ইমান কম টাইমত হয়তো এতিয়া গৈ নাপাম গতিকে বেছি পইচা দি আপুনি কিবা এটা ভাড়া কৰি আপুনি গুচি যায় তাৰমানে আপুনি সেই সময়টো আপুনি কিনিলে পইচা খৰচ কৰিলে সেই টাইমত গৈ পাবৰ কাৰণে এই কাল মন্দ বুলি কৈছে সেইকাৰণে এই সময়খিনি যাতে আমি জগতৰ মানুহৰ দৰে নচলোঁ প্ৰভুৰ লগত থাকোঁ 17 পদত কৈছে এই হেতুকে তোমালোক নিৰ্বোধ নহবা কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা কিয়নো তাত নষ্টামি আছে কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা 19-20 কৈছে ধৰ্মগীত স্তুতিগীত এইবোৰ তোমালোকে কৰা পৰস্পৰে আলাপ কৰা আমি যে ইজনে সিজনক সাক্ষ্য দিওঁ মোৰ এনেকুৱা হ'ল মই আজি এনেকুৱা হেৰি কৰিছিলোঁ মোৰ সাক্ষ্যৰ সময়ত সাক্ষ্য দি থাকোঁতে আপোনালোকে মোৰ এটা কথা মনত পৰিছিলে আজি আমি গীৰ্জাৰ পিছতে পৰিয়ালটোৱে আমি শ্বিলঙত যাম বুলি ভাবিছিলোঁ তাতেতো বহুত ধম ফুটিব কি হ'ব গতিকে আমি গীৰ্জা কৰি ইয়াতে ক'ৰবাত হোটেলত অলপ খাই তাৰপৰা চিধা শ্বিলং যাম তাতে ৰাতি থাকিম পাৰিলে কালি ৰাতিও থাকিম তাৰপিছত আমি ঘূৰি আহিম এনেকুৱা এটা আইডিয়া আমি লগাইছোঁ আমি গাড়ী বুকো কৰিলোঁ তাৰপিছত দেখিলোঁ মোৰ পইচাৰ অভাৱ হৈছে পইচাৰ অভাৱ হোৱাৰ কাৰণে মই ভাবিলোঁ গাড়ীটো অলৰেডি আজি কিমান 20-25 দিন আগতে গাড়ী কৈ থোৱা হৈছে যিজন ড্ৰাইভাৰ আহে না আমাক কেতিয়াবা লৈ লওঁ সেইদিনা আমাৰ শৰ্মাকো এয়াৰপৰ্টত এৰিছিলোঁ তাক আমি কৈ থৈ দিছিলোঁ আৰু সি এইটোকে কৈছে যে আজি আমাক গীৰ্জাত লৈ আহিব গীৰ্জাৰ পৰা আমি বাহিৰে শ্বিলং যাম আৰু তাতে হয়তো 2 ৰাতি থাকি আমি পিছত ঘূৰি আহিম এনেকুৱা এটা কিন্তু মোৰ পইচা অভাৱ হোৱাৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ এই প্ৰভু তাকতো ক'লোঁ কিন্তু পইচা কমতি থাকিলে মনটো অলপ হেৰি লাগি থাকে না আমি ফুৰিব যাবলৈ মনটো তেতিয়াতো অলপমান দুৰ্বল হৈ যায় মই তাক যাম বুলিও ক'লোঁ সিটো প্ৰায় আজি 10-12 দিনমান সি ঘূৰি আছে কাজিৰঙা হেৰি এনেকৈ কিন্তু তাৰ অলপ ভাগৰ লাগিব নোৱাৰে নেকি সি ভাগৰ লাগি যদি কয় মোক ভাগৰ লাগিছে আৰু আজি নাযাওঁ আৰু তেতিয়া মই কেঞ্চেল কৰিবলৈ মানে সুযোগ পাওঁ মই প্ৰাৰ্থনা কৰিম এতিয়া মই যদি কওঁ সি ক'ব আপুনি আগতে নক'লে কেলে মইতো বেলেগ ভাড়া পাইছিলোঁ আপুনি কৈ থৈ দিলে এতিয়া নাযাম বুলি ক'লে মই ভাবিলোঁ এতিয়া সি যদি কয় মোৰ গা ভাল লগা নাই কি কৰিম মই তেতিয়াই আৰু চান্সটো লৈ লওঁ প্ৰেজ দ্য লৰ্ড পৰহি ফোন কৰিলে মই ভাবিলোঁ সি ঘূৰি আহিলে কালিৰ দিনটো ৰেষ্ট ল'ব আজি আমাক লৈ যাব সি ঘূৰি আহিলে তুমি আহিলা হয় মই আহিলোঁ দেখা যাওক আৰু কি কৰা যায় নহয় আচ্ছা আংকুল মই আচলতে আপোনাক ফোন কৰিছোঁ বেলেগ এটা কাৰণত অঁ কোৱাচোন মানে মই এটা পাৰ্টি এটা বাহিৰৰ পাৰ্টি এটা আছে সেইটোক লৈ মই ডাঙৰ গাড়ী এটা লৈ টাৱাং যাব লাগে মোৰ চিনাকি এটা হেৰি আছে তাক পঠাই দিম নেকি মোৰ গাড়ীখন লৈ আপোনালোকক লৈ যাবলৈ মই ক'লোঁ নালাগে দিয়া তোমাৰ লগতে যাওঁ আমি প্ৰেজ দ্য লৰ্ড আমি তোমাৰ লগতহে যাওঁ পিছতে যাম আমি তুমি ঘূৰি আহা থেংক ইউ অংকল ক'লে যিটো কাম না মই কৰিবলৈ দিগদাৰী হৈছে ইমান দিন আগতে বুক কৰাৰ কথা ঈশ্বৰে জানে আপোনাৰ ভিতৰত কি হৈ আছে নহ'লে যিটো প্ৰাৰ্থনা না আমাৰ খান ছাৰ ছোৱালী কৈছে তুমি একবাৰ মোৰ কাৰণে দোৱা কৰি দিয়া খান ছাৰে কি কৰিম না এইটো লালচটো কৰিব নোৱাৰোঁ কিন্তু সেই প্ৰভু তাই এনেকুৱা বিচাৰিছে মানে আৰু ঈশ্বৰে কেতিয়াও নিৰাশ নকৰে আৰু ঈশ্বৰে মোক প্ৰাৰ্থনাৰ উত্তৰ দিলে মই যদিও নক'লোঁ টেষ্টিমনিৰ সময়ত মই জানিলোঁ যে তেওঁ মোৰ কথাটো কেনেকৈ জানিলে না ইমান যিটো কথা মই ক'ব লাগে সেইটো কথা তাৰ মুখেৰে কোৱালে আৰু
আমাৰ প্ৰগ্ৰাম পিছুৱাই গ'ল। ঈশ্বৰে জানে তেওঁ আপোনাক মোক কি লাগে কি নালাগে এই সকলো তেওঁ দিব পাৰে আৰু তেওঁ জানে। সেইকাৰণে যদি আমি তেওঁৰ ইচ্ছাত চলোঁ, তেওঁৰ ইচ্ছাত যদি চলোঁ, সকলো সম্ভৱ হয়। যোৱাকালি এজন পাষ্টৰ মোৰ ঘৰত আহিছে, তেওঁ ফোন কৰিছিলে, আপোনাৰ তাতে বাইবেল আছে নেকি, মোক কেইখনমান বাইবেল লাগিছিলে। তেওঁ নতুনকৈ এটা আমাৰ উজান বজাৰত তাতে এটা বিশ্বাসী পৰিয়ালৰ তেওঁবিলাকৰ আগতে এনেকৈ দীঘলীয়া এটা নামঘৰ আছিল চাদৰ ওপৰত। নামঘৰটো এইটো তেওঁবিলাকে প্ৰভুক পোৱাৰ পিছত তেওঁবিলাকৰ নামঘৰৰ এইবোৰ মূৰ্তি চূৰ্তি গুচাই এইটো হেৰি কৰি পেলাই এচি চেচি লগাই এইটো গীৰ্জাঘৰ কৰি দিলে। প্ৰেজ দ্য লৰ্ড। প্ৰায় 4-5টা পৰিয়াল মানে এনেকুৱা, কোনোবাই প্ৰভুক পাইছে তাৰ পৰিয়ালে জানা নাই, কোনোবাৰ মানে হাজবেণ্ড ৱাইফ আহিছে গোটেই ঘৰটো অহা নাই, এনেকুৱা কোনোবা অকল মিছেছ আহিছে তাৰ হাজবেণ্ড অহা নাই, এনেকুৱা মিলি প্ৰায় 12-15টামান মানুহ সিহঁতে গোট খায়। আৰু সি যেতিয়া বাইবেল সি মোৰ পৰা আগতে একবাৰ কিনিছিলে 50 টকাকৈ, আমি যেতিয়া বাইবেল বিক্ৰী কৰিছিলোঁ, তাৰপিছত কাহানীটো সি নাজানে মই যে বাইবেলবোৰ এনেই ফ্ৰীত দি দিলোঁ। সি ভাবিছে বোলে কেইখনমানটো কিনিব পাৰিম, নহ'লে যদি আমি খ্ৰীষ্টিয়ান লিটাৰেচাৰ চেণ্টাৰত কিনিব লাগে এটাত 300 টকাকৈ কিনিলে কেইখন পাম, নহ'লে 600মান টকাৰ যদি কিনো, সি ভাবিলে তেতিয়া অন্তত 300ৰ কিনিলেও মই ইয়াতে 6খন বাইবেল পাম। মই ক'লোঁ আপুনি আহিব লৈ যাব পাৰিব। তাৰপাছত সন্ধিয়া 6টা বজাতে আহিলে আৰু আমি 10টা বাইবেল বান্ধি পেলাই ক'লোঁ, আমাৰ পৰিয়ালৰ পৰা এই 10টা বাইবেল আপোনাৰ নতুন গীৰ্জাৰ কাৰণে। আৰু সি ইমান ফুৰি পেলাই যিমানটো মই ভবা নাছিলোঁ বোলে ঈশ্বৰে মোক তাতকৈ বহুত বেছি দিলে। প্ৰেজ দ্য লৰ্ড। মোৰ এই 10খন বাইবেলেদি অন্তত গীৰ্জাটো দেখিবলৈ ভাল হ'ব না। 12-15টা মানুহ 10খন বাইবেল থাকিলে অন্তত চাবলৈ সুযোগ পাব। ঈশ্বৰে আপোনাক মোক এই জগতত মনোনীত কৰিছে। এই জগত একদম বেয়া। ইয়াত আপুনি দেখিব মানুহ হাহাকাৰ কৰি ফুৰিছে, নহয়নে? টকা পইচাৰ লোভ, ধনৰ লোভ, অহংকাৰ, সামাজিক প্ৰতিপত্তি, এইবিলাকত মানুহ একদম। আৰু আমি তাকে দেখি আমিবিলাকো তেওঁবিলাকক দেখি বহুত ৰং লাগিছে, বহুত ফূৰ্তি আছে নেকি এই জীৱনটোত, আমিও মাজে মাজে আমাক আকৰ্ষণ কৰি এইটো জীৱনত বহুত ফূৰ্তি আছে নেকি। কিন্তু প্ৰভুৱে মানুহ সৃষ্টি কৰিছিলে এইটো কাৰণে নহয়, যাতে এই জগত, যেতিয়া শিষ্যবিলাকে প্ৰভুক সুধিছিলে প্ৰভু আমাকো প্ৰাৰ্থনা কৰিবলৈ শিকাওক, তেতিয়া প্ৰভুৱে কি কৈছে, তোমালোকে এনেদৰে প্ৰাৰ্থনা কৰিবা, হে পিতৃ যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰক। আমাক পৰীক্ষালৈ নিনিবা। আমি জানো, তেওঁ জানে যে আমি পৰীক্ষাত যাম, পৰীক্ষা আমাৰ কাৰণে আহিব, লোভ আহিব, কিবা আহিব, আমি ক'ৰবাত পটককৈ আমি হাত দি পাম, ভৰি দি পাম। প্ৰভুৱে কৈছে আমি সেইকাৰণে প্ৰাৰ্থনা কৰিব কৈছে, পৰীক্ষালৈ নিনিবা, মোক এই পাপ আত্মাৰ পৰা মোক ধৰি ৰাখা। প্ৰভুৱে শিকাইছিলে, আপোনাক মোক এনেই মাতা নাই। তেওঁ এই জগত যাতে স্থিৰে থাকে, এই জগত আমাৰ পৰিয়ালবোৰ যাতে আমি স্থিৰ কৰি ৰাখিব পাৰোঁ, হয়নে নহয়? বাইবেলত লিখা আছে, কাৰোবাৰ যদি অবিশ্বাসী ঘৈণীয়েক আছে তাৰ কাৰণে প্ৰাৰ্থনা কৰক, তেওঁ গোপনে প্ৰাৰ্থনা কৰক। কাৰোবাৰ যদি অবিশ্বাসী হাজবেণ্ড আছে তাৰ কাৰণে প্ৰাৰ্থনা কৰক, তাৰ কাৰণে সহ্য কৰক, তাৰ কাৰণে কষ্ট কৰক, নহয়নে? কাৰণ আমি দম দি কিবা কৰি আমি কাকো জিকিব নোৱাৰোঁ। প্ৰভুৱে যদি ইচ্ছা কৰিলে হয়, প্ৰভুক ধৰিবলৈ অহা সেই মানুহকেইটা প্ৰভুৱে যদি ক'লে হয় ভস্ম হৈ যা, তাতে পৰি মৰি গ'লে হয়। কিন্তু প্ৰভু মানুহ হৈ তেওঁ সাধাৰণ মানুহৰ নিচিনা হ'ল, আৰু তেওঁ আমাৰ কাৰণে তেওঁ গোটেই ক্ষত বিক্ষত তেওঁৰ দেহ একেবাৰে চিনি নোপোৱা কৰি দিয়া হ'ল। তেওঁ আপোনাৰ মোৰ কাৰণে তেজ দিলে, খালি তেওঁৰ প্ৰেমৰ কাৰণে। এই মানুহ যাক মই বনাইছোঁ, যি আশাৰে যি ইচ্ছাৰে এই পৃথিৱীত মই সিহঁতক সৃষ্টি কৰিছোঁ, সেই পৃথিৱীত যাতে মই আকৌ ঘূৰাই পাওঁ এই মানুহবিলাকক, এই আশাৰেহে বনাইছে। সেইটো কাৰণে বহুত সময়ত মই আপোনালোকক কৈ থাকোঁ, এটা মোক প্ৰেয়াৰ চেণ্টাৰ লাগে, এটা ডাঙৰ ঠাই লাগে,
প্ৰভুৱে কয় যে আমাৰ ধৰ্ম কৰ্মবোৰ এনেকুৱা নহয় যে আমি কেইবাৰ বাইবেল পঢ়িছোঁ, কিমান বাৰ পঢ়িছোঁ, কিমানটো বাইবেল জানো, এনেকুৱাতো নহয়। কিন্তু প্ৰভু যদি আছে আমাৰ লগত না, কোনোবা যদি দুখত আছে তাক উদ্ধাৰ কৰা, কোনোবা যদি চেপা খাই আছে না, যেনেকৈ আমাৰ দেৱযানী কেনেকৈ চেপাত আছে না, ঈশ্বৰৰ নাম ল'বলৈ তাই শান্তি নাপায় তাতে, আমাৰ বাইবেলে কয় যে তাক উদ্ধাৰ কৰা, যাক ঘৰৰ পৰা খেদি দিয়া হ'ল সেইবিলাকক আনি থাকিবলৈ জাগা দিয়া। আৰু এই যেতিয়া সেই হ'ব নহয়, তেতিয়া পৃথিৱীত জাগৰণ আহিব। আপোনাক দেখি, মোক দেখি জগতৰ মানুহবিলাকৰ ওপৰত পবিত্ৰ আত্মাই স্পৰ্শ কৰিব আৰু তেওঁবিলাকে না চিঞৰিব, যেনেকৈ আমি দেখা পাচনি কৰ্ম পঢ়িলে আপুনি দেখা পায় যে যেতিয়া পিতৰে প্ৰাৰ্থনা কৰিছে তেতিয়া অনেকৰ ওপৰত কৈছে পৰজাতি মানুহবিলাক, আমি পৰজাতি মানুহ, আমাৰ ওপৰত পবিত্ৰ আত্মা স্পৰ্শ হৈছে আৰু বেলেগ বেলেগ ভাষাৰে কথা ক'ব ধৰিছে মানুহবিলাকে। সেই দিন, সেই আশাত প্ৰভুৱে আপোনাক মোক মনোনীত কৰিছে। প্ৰেজ দ্য লৰ্ড। তেওঁ জানে আমাৰ যে জগতৰ মানুহৰ যি প্ৰয়োজন আছে আমাৰো আছে, আমিও খাব লাগিব, আমাকো না আমাৰো ভোক লাগে, আমাকো টকা পইচা লাগে, তেওঁ জানে। কিন্তু আমি যেতিয়া তেওঁক আগত লৈ আগবাঢ়ো, তেওঁ কি কৈছে, বাকীবোৰ আমাৰ পিছে পিছে আহিব, জগতৰ ধন হল আপোনাৰ পিছে পিছে আহিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আমি হোসেয়া 4 অধ্যায় 6 পদটো চাওঁ, পুৰণি নিয়মৰ তাতে শেষৰ ফালে আছে, পুৰণি নিয়মৰ হোসেয়া 4 অধ্যায় 6 পদ। হোসেয়া 4 অধ্যায় 6 পদত কি কৈছে, জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হ'ল, হে পুৰোহিত তুমি জ্ঞান অগ্ৰাহ্য কৰিলা, এই হেতুকে ময়ো তোমাক অগ্ৰাহ্য কৰিম, তাতে তুমি মোৰ পুৰোহিত আৰু নহবা। তুমি তোমাৰ ঈশ্বৰৰ ব্যৱস্থা পাহৰিলা, এইকাৰণে ময়ো তোমাৰ সন্তানবিলাকক পাহৰিম। তেওঁবিলাক যিমানে বৃদ্ধি পালে সিমানে তেওঁবিলাকে মোৰ বিৰুদ্ধে পাপ কৰিলে, মই তেওঁবিলাকৰ গৌৰৱ লাজত পৰিৱৰ্তন কৰিম। কি কৈছে, পুৰোহিতবিলাককো সাৱধান কৰি দিছে যে জ্ঞানৰ অভাৱত যদি প্ৰজা নষ্ট হৈছে তেতিয়া মই হিচাপ ল'ম তোমাৰ পৰা, তুমি তেওঁবিলাকক শিকোৱা নাই, মোৰ বাক্য শিকোৱা নাই। আৰু কি কৈছে যে যিমানে বৃদ্ধি পাইছে তেওঁবিলাকে মোৰ বিৰুদ্ধে পাপ কৰিলে আৰু তেওঁবিলাকৰ গৌৰৱ মই লাজত পৰিৱৰ্তন কৰিম। যি গৌৰৱ মই তেওঁবিলাকক দিছোঁ সেইটো লাজত পৰিৱৰ্তন কৰিম, লাজলৈ পৰিৱৰ্তন কৰিম। 9 পদত চাওঁ, এই হেতুকে প্ৰজা আৰু পুৰোহিত দুয়োৰে একে গতি হ'ব আৰু মই তেওঁবিলাকৰ আচাৰ ব্যৱহাৰৰ নিমিত্তে তেওঁবিলাকক দণ্ড দিম আৰু তেওঁবিলাকৰ কাৰ্যৰ প্ৰতিফল তেওঁবিলাকক দিম। কিমান ভয়ানক কথা ন? মই যদি আপোনালোকক নিশিকাওঁ মোৰো দিগদাৰী আছে। আপুনি যদি যি শিকিছে, আপুনি যদি আপোনাতকৈ বিশ্বাসত দুৰ্বলজনক নিশিকায়, সেই হিচাপ আপোনাৰ পৰা ল'ব। কাৰণ আমি প্ৰত্যেকে পুৰোহিত। ইয়াত যে অকল মই হৈছোঁ এই গোটটোক চলাবলৈ মোক সমাজে পাতি দিয়া এটা পুৰোহিত, কিন্তু প্ৰভুৰ দৃষ্টিত আমি প্ৰত্যেকজনে তেওঁৰ পুৰোহিত। কি কৈছে আমাক? অকল পুৰোহিত বুলিয়ে কোৱা নাই, ৰাজকীয় পুৰোহিত বুলি কৈছে। আমি কি? ৰাজকীয় পুৰোহিত। ঈশ্বৰক ধন্যবাদ দিওঁ। আমি যদি চাওঁ তেনেকুৱা অজস্ৰ না, আমি দেখিবলৈ পাম। 2 বিৱৰণ যদি পঢ়োঁ, লাষ্টত এটা পঢ়ি পেলাই আমি শেষ কৰিম। 2 বিৱৰণ, ব্যৱস্থা বিৱৰণ 4 অধ্যায় 9-10 পদ আৰু 6 অধ্যায় 4 পৰা 7 পদ। 2 বিৱৰণ চাওক, পুৰণি নিয়মৰ যহোশুৱাৰ আগত আছে। বিৱৰণ 4 অধ্যায় 9-10 পদ।
পদৰ পৰা চাওক। আৰু মই আজি তোমালোকৰ আগত যি ব্যৱস্থা প্ৰকাশ কৰিছোঁ তাৰ বিধি আৰু শাসন প্ৰণালীৰ নিচিনা ন্যায় বিধি আৰু শাসন প্ৰণালী কোন মহাজাতিৰ আছে? তুমি নিজ চকুৰে যি যি দেখিলা সেইবোৰ যেন নাপাহৰা। তোমাৰ জীৱনৰ সকলো কালত তোমাৰ মনৰ পৰা সেইবোৰ যেন লুপ্ত নহয়। এই নিমিত্তে কেৱল নিজৰ বিষয়ে সাৱধান হোৱা, নিজৰ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হোৱা। তুমি নিজৰ কোন নাতিবিলাককো সেইবোৰ শিকাবা। বিশেষকৈ যিদিনা তুমি হৰেবত তোমাৰ ঈশ্বৰ জিহুৱাৰ আগত থিয় হৈছিলা তাক নাপাহৰিবা। সেইদিনা জিহুৱাই মোক কৈছিল যে লোকবিলাকে পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত যেন মোলৈ ভয় কৰিবলৈ শিকিব আৰু নিজৰ সন্তানবিলাককো যেন তাকে শিকাব। এই নিমিত্তে তুমি মোৰ গুৰিত লোকবিলাকক বটোৱা আৰু মই মোৰ বাক্য তেওঁবিলাকক শুনা। আমাৰ জীৱনৰ প্ৰত্যেকৰে আমাৰ একোটা টেষ্টিমনি আছে। আমি যে ঈশ্বৰৰ পৰা প্ৰমাণ পাইছোঁ এই ঘটনাবিলাক আমাৰ জীৱনত আছে। কি কৈছে? তুমি যেন নাপাহৰা। আমি বহুতে পাহৰি যাওঁ না। ঈশ্বৰে কৰিলে কৰিছে বুলি কওঁ, কৰিছিলে। এতিয়া আপুনি ঈশ্বৰৰ লগত আছেনে? আছোঁ আৰু নাপাহৰিবা। এইবোৰ তোমাৰ সন্তানবিলাককো শিকাবা। 6 অধ্যায় চাওক, 2 বিৱৰণত 6 অধ্যায় 7 পদৰ পৰা। হে ইছৰাইল শুনা, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা, আৰু তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা। আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা। আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা। আৰু তোমাৰ হাতত চিন স্বৰূপে সেইবোৰ বান্ধিবা আৰু সেইবোৰ তোমাৰ 2 চকুৰ মাজত মুখন স্বৰূপ হ'ব লাগে না। আমি দেখা পাইছোঁ যে তেওঁ আপোনাৰ মোৰ পৰা একো নিবিচাৰে। আমি যে ধন কিবা কিবি দি তেওঁক সন্তুষ্ট কৰিব এনেকুৱা নহয়। আপোনাৰ হৃদয়েৰে আপুনি তেওঁক প্ৰেম কৰে। আপোনাৰ ক্ৰন্দন তেওঁ বুজি পায়, আপোনাৰ অভাৱ তেওঁ জানে, আপোনাৰ সমস্যা তেওঁ দেখি আছে। তেওঁ আপোনাৰ কাৰণে পৰিকল্পনা কৰি আছে আৰু উপযুক্ত সময়ত তেওঁ আপোনাক দিব। আৰু সিদিনা আপুনি আনন্দ কৰিব, ঈশ্বৰে মোৰ কথা শুনিলে বুলি। অনেক সাক্ষ্যবিলাক আমি ইয়াতে বাইবেলত দেখিছোঁ না। আব্ৰাহাম অস্থিৰ হৈ গৈছিলে। আব্ৰাহাম বুঢ়া হৈ গ'ল। কি কয়? তোমাৰ বহু বংশ হ'ব, সাগৰৰ বালিৰ নিচিনা। এটা বাচ্চা নাই, বহু বংশ বালিৰ নিচিনা হ'ব বুলি কয়। লাষ্টৰ ফালে আব্ৰাহামে ভাবিলে যে তেওঁ যেতিয়া হাগাৰৰ পৰা তেওঁ বন্দী আছিলে, হাগাৰৰ পৰা ইছমাইলৰ জন্ম হ'ল। ভাবিলে ইছমাইলে আশীৰ্বাদ পাব। ঈশ্বৰে কৈছে নহয়, মই যি প্ৰতিজ্ঞা কৰিছিলোঁ তোমাৰ আৰু চাৰাৰ পৰা যি বংশ উৎপন্ন হ'ব, ইছমাইলো আশীৰ্বাদ পাব, কিন্তু ই অধিক আশীৰ্বাদৰ ল'ৰা। প্ৰেজ দ্য লৰ্ড। আমি দেখা পাইছোঁ হান্নাই উঠটো লৰিছিলে, ঈশ্বৰক একো ক'ব, তাইৰ অন্তৰৰ পৰা প্ৰাৰ্থনা কৰি আছিলে, কান্দি আছিলে, উঠটো লৰি আছিলে। এলি কোনো এতিয়া ভাবিছে ইমান সময় এই মানুহজনী এনেকৈ উঠটো লৰি আছে, তাই মদ পানী খাই গৈছে নেকি, আৰু কিমান নিচা কৰি থাকিবা উঠা। প্ৰভু মই তেনেকুৱা তিৰোতা নকয়, মই অন্তৰৰ দুখত মই প্ৰভুক কৈ আছোঁ আৰু ঈশ্বৰে তেওঁৰ পৰা কয়। যিহোচোৱা আমি যশোৱা যি চাইছোঁ, যশোৱা পুস্তকত আমি দেখা পাওঁ মচি যেতিয়া ইছৰাইল জাতিক ওলাই লৈ আহিছিলে নহয়, এটা সময়ত মচি অতিষ্ঠ হৈ গৈছিলে। ইছৰাইল জাতি যেতিয়া জংঘলৰ মাজত মৰুভূমিৰ মাজেদি গৈ আছিল নহয়, তেতিয়াহ'লে ইহঁতে বৰ মাৰিম কৰা না,
এনে আমি মাৰমাৰিটো অসমীয়াত আমি কি ক'ম না অসমীয়াত কি ক'ম মাৰমাৰিটো মানে এইটো কোৱা নাই সেইটো কোৱা নাই খালি কমপ্লেইন কৰি থকা না মানে ঘূৰাই আমি এনেকৈ গালি পাৰিছে কি কৰিব লৈ আহিছে কি বা কৰিছে এইটো একো নাই অমুক অমুক এনেকৈ এইটো মাৰমাৰিটো ঈশ্বৰে বেয়া পায় আৰু ইছৰাইল জাতি এনেকৈ মাৰিং কৰিছে আৰু মচিক কৈছে মৰিবলৈ লৈ আহিছা তই ইয়াতে আমাক তাতেই ভাল আছিল আমাৰ ঈশ্বৰতে ভাল আছিল আৰু মচি ঈশ্বৰক কৈছে মই কি কৰোঁ কেলৈ তোৰ হাতত যিটো লাঠি আছে সেইটো তই তাতে শিলটোত মাৰি দে তাৰ পৰা পানী ওলাব মচি অতিষ্ঠ হৈ গৈছে তাৰো খং হৈছে আৰু একবাৰ মাৰিব লাগে শিলটোত 2 বাৰ এই মানুহক লৈ আহি ঈশ্বৰে মোক এইটো দিলে এই দায়িত্বটো আৰু এই সপাই মোক মানে হাহাকাৰ কৰি জ্বলাই খাইছে বুলি 2 বাৰ মাৰিছে ঈশ্বৰে ক'লে যে যি উদ্দেশ্যত তই ইহঁতক লৈ আহিছিলি প্ৰতিজ্ঞাৰ ঠাইত তই সোমাব নোৱাৰ আমাৰ ঈশ্বৰ বহুত জেলাছ ঈশ্বৰ তেওঁ ভাল পায় আপোনাক মোক ভাল পায় কিন্তু মচিক ক'লে প্ৰতিজ্ঞাৰ দেশত তই সোমাব নোৱাৰ আৰু আমি দেখা পাইছোঁ সঁচাকৈ মচি প্ৰতিজ্ঞাৰ দেশত সোমাব নোৱাৰিলে মচিৰ মৃত্যুৰ পিছত যিহোচোৱা যি য়ং তাৰ ছেক্ৰেটাৰী আছিলে সিহে তাক সেইকাৰণে কৈছে যে 1 অধ্যায় 8 পদত যদি চালে এই ব্যৱস্থা পুস্তকখনি তোমাৰ চকুৰ গোপনস্বৰূপ হ'ব লাগে তুমি দিনে ৰাতি ইয়াক ধ্যান কৰিবা আপুনি যেতিয়া ঈশ্বৰৰ বাক্যেৰে আমি যেতিয়া কলচীয়াত পঢ়িছোঁ যে ঈশ্বৰৰ বাক্যেৰে যেতিয়া আপুনি পঢ়ি থাকিব এই জগতত সহজ হ'ব চলিবলৈ সহজ হ'ব ছয়তানৰ ভাল পৰীক্ষাৰ পৰা আপুনি আঁতৰিব ঈশ্বৰৰ পৰিকল্পনা আপোনাৰ জীৱনত মোৰ জীৱনত সিদ্ধ হ'ব মানে আপোনাৰ যি জগতৰ যি প্ৰয়োজন আছে আপোনাৰ প্ৰয়োজন আছে বুলি জানে কৈছে আপুনি যেতিয়া প্ৰভুৰ পিছত যাব বাকীবিলাক ধন সোণ টকা পইচা মান সন্মান আপোনাৰ পিছে পিছে যাব প্ৰেইজ দ্য লৰ্ড আমি ঈশ্বৰক ধন্যবাদ দিওঁ তেওঁৰ এই সুন্দৰ বাক্যৰ কাৰণে বিশ্বাসেৰে আশাৰে আমি যেন তেওঁক কেতিয়াও আপুনি তাৰ পৰা যেন এইফাল সেইফাল নহয় কি কৈছে এই ব্যৱস্থা পুস্তকখনি তোমাৰ চকুৰ গোপন স্বৰূপ হ'ব লাগে আমি আমাৰ সেৱা শেষ কৰিম ধৰ্মগীতৰ 93